মানুহৰ জীৱনবোৰ সঁচাকৈ বৰ সাংঘাতিক। কেতিয়া সুখ আহে আৰু কেতিয়া দুখ আহে ঠিকনা নাই। কেতিয়াবা মানুহে মানুহৰ জীৱনবোৰ ধ্বংস কৰি পেলায়। কিয় জানো এনেকুৱা লাগে নাৰীয়েহে নাৰীক হিংসা কৰে। একোজনী নাৰীৰ জীৱন শেষ কৰি দিয়ে। সৌৱা ৰাস্তাৰে খোজকাঢ়ি গৈ আছে মিনতী পাগলী। ক্ষত বিক্ষত শৰীৰ, মলিয়ন কাপোৰ আৰু কান্ধত এটি বোজা। কেতিয়াবা হাঁহে আৰু কেতিয়াবা কান্দে। কান্দিলে কঁপি উঠে গোটেই অঞ্চল। ঐ মোৰ মানুহজন ক'ত গ'ল অ'? মোৰ মানুহজনক কোনোবাই কাষত আনি দিবি নেকি? তেখেতক এবাৰ চাবলৈ বহুত মন গৈছে অ'। আৰু যেতিয়া হাঁহে, হেই এনেকুৱা নকৰিবিচোন, মোৰ লাজ লাগে। আপুনি নিলাজ যে, হাঁহি হাঁহি পৃথিৱীক কঁপাই দিয়ে। মিনতীক দেখি গাঁৱৰ সৰু ল'ৰা-ছোৱালীবোৰে পিছে পিছে খেদি গৈছে। কোনোবাই চাদৰখন টানিছে, কোনোবাই আকৌ কান্ধত থকা মোনাখনকে টানি আনিছে। সিহঁতক আকৌ তাই খেদি আহিছে, সিহঁতে হাঁহি দৌৰিছে। কোনোবাই আকৌ কৈছে মিনতী পাগলী। তেনেতে ৰুদ্ৰ সেইপিনে আহি আছিলে। দেখিলে সৰু ল'ৰা-ছোৱালীকেইটাই মিনতীক বৰ আমনি কৰিছে। ঐ তোমালোকে আইতাজনীক কিয় জোকাইছা? খুৰা এইটো পাগলী। সিহঁতৰ মাজৰে এজনে ক'লে। নাপায় নহয় তেনেকৈ ক'ব। এইজনী তোমালোকৰ আইতাহে, যাৰ অন্তৰত নাই হিংসা, যাৰ অন্তৰত নাই স্বাৰ্থ। আজিৰ পৰা নুজুকাবা দেই। সকলোৱে মূৰ দুপিয়াই গুচি গ'ল। বাপু আমাৰ এখেতক দেখিছিলা নেকি? কাৰ কথা কৈছে আই? ধেৎ অকৰা, মোৰ মানুহজনৰ কথা কৈছোঁ। তেওঁ মোক কৈছে আজি আহিব। আহিব। ব'লক আপোনাৰ ভোক লাগিছে কিবা এটা খাই ল'ব। নাই মোৰ ভোক লগা নাই। নাই মোৰ ভোক আকৌ কিয় লাগিব? মোৰ মানুহজন নহাকৈ মই একো নাখাওঁ। কথাখিনি কৈ মিনতী আঁতৰি গ'ল। এয়াও মানুহৰ জীৱন হ'লনে? ভগৱান বাৰু কিয় ইমান নিষ্ঠুৰ? আজি ৰুদ্ৰৰ মনত কেৱল এইবোৰ কথাই খেলি আছে। সি ঘৰত আহিল। ৰাতি বহুত হ'ল। ৰুদ্ৰ ভাত দিছোঁ খোৱাহি। মই অকণমান দেৰিকৈ খাম। তুমি আৰু মইনাই খাই লোৱা। নালাগে এতিয়াই খোৱাহি আহা। সি পত্নীৰ কথাত বিশেষ গুৰুত্ব নিদি এবাৰ বাহিৰলৈ ওলাই গ'ল। পদূলিৰ মূৰৰ লাইটৰ পোহৰত সি কোনোবা এটা ৰৈ থকা দেখিলে। কোন সি চাবলৈ ওচৰ চাপি দেখিলে মিনতী দেখোন। আই বাপু ইমান ৰাতি হ'ল, মোৰ মানুহজন আহিয়ে পোৱা নাই। দেখিছানে? আহিব আই। ৰুদ্ৰ ভিতৰলৈ সোমাই আহিল। অঞ্জলি এখন থালত ভাত দিয়াচোন। তোমাৰ ভাত সেইয়া বাঢ়ি থোৱা আছে। নহয় আৰু এখন থাল দিয়া। কিন্তু কিয়? বাহিৰত মিনতী ৰৈ আছে। ক'তো একো খাব নাপায়। তেওঁক খাবলৈ দিম। দৰকাৰ নাই, মই কোনো পাগলীক ভাত খুৱাবলৈ ইয়াত ৰান্ধনী হৈ থকা নাই। অঞ্জলিৰ কথা শুনি ৰুদ্ৰৰ বহুত খং উঠিল। অঞ্জলি এনে মানুহক দেখাই এটা ডিগ্ৰী লৈ লাভ নাই। অকণমান মানুহক সন্মান কৰিব শিকিব লাগে। এজনী শিক্ষিত মহিলাৰ মুখত এনেকুৱা কথাই শোভা বৰ্ধন নকৰে। ৰুদ্ৰই নিজৰ থালখন দাঙি লৈ আহিলে। আই ভাতকেইটা খোৱা। ভাত? অঁ খাম বাপু। আমাৰ এখেতক আৰু মই ৰৈ নাথাকোঁ। মিনতীয়ে গোটেইকেইটা ভাত পৰম তৃপ্তিৰে খালে। আই আৰু লাগিব নেকি? মিনতীয়ে মাত্ৰ মূৰটো দুপিয়ালে। ৰুদ্ৰই আকৌ ভাত নিবলৈ আহিলে। কিন্তু এয়া কি? কুকাৰতচোন আৰু ভাত নাই। সি কথাটো সুধিবলৈ অঞ্জলিৰ ৰুমত যাবলৈ লওঁতেই দেখিলে। অঞ্জলিয়ে গোটেইকেইটা ভাত সিহঁতৰ কালু নামৰ কুকুৰটোক দিছে। তাৰ খং আৰু বাঢ়িল। অঞ্জলি তুমি গোটেইকেইটা ভাত কালুক দিলা যে? অঁ দিমেই, মই কোনো পাগলীৰ ৰান্ধনী নহয়। এই ঘৰ মোৰ মতে চলিব। কাৰণ এই ঘৰ মাটি সকলো মোৰ দেউতাৰ। ৰুদ্ৰৰ বুকুখন হেঁচা মাৰি ধৰিলে। সি মিনতীৰ কাষত আহিলে। আই মোক ক্ষমা কৰিবা। মই তোমাক সন্তুষ্ট কৰিব নোৱাৰিলোঁ। ময়ো বেলেগৰ ঘৰতে থাকোঁ। মা দেউতাৰ মুখ ময়ো নেদেখিলোঁ।
ময়ো তোমাৰ নিচিনা বৰ দুৰ্ভগীয়া আই। বৈ আহিছিল ৰুদ্ৰৰ দুচকুৰে মাত্ৰ চকু পানী। কিন্তু আচৰিত মিনতীয়ে ৰুদ্ৰৰ চকু পানীখিনি নিজ হাতেৰে মচি দিছিলে। নাকান্দিবা বাপু, আমাৰ এখেত আহিলে মই তোমাক লৈ যাম দেই আমাৰ ঘৰত। ৰুদ্ৰই আৰু একো ক'ব পৰা নাছিলে। সি তাৰ গাত থকা এৰী চাদৰখন মিনতীৰ গাত ঢাকি দিলে আৰু লাহে লাহে মিনতী ৰুদ্ৰৰ কাষৰ পৰা বিদায় মাগিলে। সি মাত্ৰ মিনতী লৈ নিথৰ হৈ চাই থাকিল। এটা সময়ত মিনতী ৰাতিৰ আন্ধাৰত হেৰাই গ'ল। সি বিষাদ মনেৰে ঘৰলৈ আহিল। অঞ্জলিৰ কাষলৈ আহিল। অঞ্জলি, মই তোমাৰ পৈতৃক সম্পত্তিত বহুত অধিকাৰ দেখালোঁ। মোক ক্ষমা কৰিবা। কিয়? কালি মই যামগৈ। তোমাৰ জীৱনত আৰু হস্তক্ষেপ কৰিবলৈ মই নাথাকোঁ। মইনা আৰু মোৰ কি হ'ব? তোমালোক ধনী মানুহ, চলিব পাৰিবা। কথাখিনি কৈ ৰুদ্ৰ বেলেগ এটা কোঠাত শুবলৈ আহিল। ৰাতিপুৱা সি বিচনাৰ পৰা উঠিলে আৰু সি ক'ৰবাত যাবলৈ ওলাল। ক'ত যোৱা? যাম ক'ৰবাত। ময়ো যাম তোমাৰ লগত। নালাগে তুমি। নাই ৰুদ্ৰ, মোক ক্ষমা কৰিবা। মোৰ ভুল হৈছিল। তোমাক তেনেকে ক'ব নালাগিছিল। এয়া মোৰ ঘৰ। তোমাৰ ঘৰ ৰুদ্ৰ। তাই ৰুদ্ৰৰ বুকুৰ মাজত সোমাল। কিন্তু এতিয়া এটা ঠাইত যাম অঞ্জলি। ক'ত যাবা? মই মিনতী আইৰ জীৱনৰ কথা জানিবলৈ যাম। কিন্তু তুমি এজনী পাগলীৰ কথা জানিনো কি হ'ব? কিন্তু সেই মানুহজনীৰ বাবে মই কিবা এটা কৰিব বিচাৰোঁ। আহোঁ। ৰুদ্ৰ মধুপুৰ গাঁৱলৈ গ'ল। তাৰ মনত আছে, সেই গাঁৱৰ ৰহিম বৰ্তাই তাক এদিন মিনতী পাগলীৰ জীৱনৰ কথা ক'ব বিচাৰিছিলে। সি ৰহিম বৰ্তাৰ ঘৰত আহিল। আৰে ৰুদ্ৰ, বহুত দিনৰ মূৰত আহিলি অ'। হয় বৰ্তা, ভালনে? ভাল ভাল। তই বাৰু আজি কিয় এনেকে ওলালি কচোন? বৰ্তা, তুমি মোক এদিন কৈছিলা, তুমি মোক মিনতী পাগলীৰ জীৱনৰ কাহিনী এদিন শুনাবা। আজি শুনিবলৈ আহিলোঁ। অ', ভাল কৰিলি। এয়া তোৰ উপযুক্ত সময়। শুন তেন্তে। ৰঙিলী গাঁৱৰ পোনাকণ গাঁওবুঢ়াৰ ল'ৰা মহেশৰ লগত বিয়া হৈছিল মিনতী। এখন দুখীয়া ঘৰৰ ছোৱালী আছিল মিনতী। সৰুৰ পৰাই বহুত কষ্টত ডাঙৰ হোৱা মিনতীয়ে এদিনাখন বিয়াত বহিলে মহেশৰ লগত। এখন বৰ সুখৰ ঘৰ। খেতিয়ক মহেশৰ বৰ মৰমৰ পত্নী আছিল মিনতী। মিনতী, এইবাৰ আমাৰ খেতি বৰ ধুনীয়া হৈছে। বসুন্ধৰাৰ কৃপা পৰিছে চাগে। নহয়, মোৰ ঘৰত গৃহলক্ষ্মীৰ আগমনৰ কাৰণে। গৃহলক্ষ্মী? কোন গৃহলক্ষ্মী? তুমি আকৌ। ধেৎ, কি যে কয়। বৰ মৰমৰ এখন ঘৰ। মহেশ সদায় পথাৰত মিনতীৰ বাবে অপেক্ষা কৰি থাকে। কাৰণ মিনতী সদায় মহেশৰ বাবে সময়ত জলপান লৈ আহে। হেৰি, শুনিছেনে? অঁ, তুমি আহিলা। মোৰ ভোক লাগিছিলে। ইমান ৰ'দ। আহক গছৰ ছাঁত অকণমান জিৰাই লওঁ। মহেশ আহি গছৰ ছাঁত জিৰাই ল'লে। মিনতীয়ে চাদৰৰ আঁচলেৰে মহেশৰ মুখৰ ঘামবোৰ মচি দিলে। খাওক। বহুত ৰ'দ দিছে আজি। ৰ'দত তুমিও একেবাৰে ৰঙা পৰি গৈছা মিনতী। ভগৱানে দিছে এইবাৰ আমি ৰাজসুখত খাব পাৰিম। দদাইদেউ, জলপান অকণমান খোৱাহি। মহেশে মোকো মাতিছিল। লগে ভাগে খাইছিলোঁ। সময়বোৰ ধুনীয়াকৈ গৈ আছিল। সময়ৰ লগত মহেশ আৰু মিনতীৰ সংসাৰখন বৰ মধুৰ হৈছিল। আপোনাক কথা এটা ক'ব লাগিছিলে। লাজকৈ মিনতীয়ে যেন মহেশক কিবা ক'ব খুজিছে। কোৱা। মই মা হ'বলৈ ওলাইছোঁ। কি, তুমি সঁচাই কৈছা নেকি মিনতী? অঁ, মই সঁচাই কৈছোঁ। মহেশৰ যেন ফূৰ্তি লাগিল। সি সন্তান জন্ম নোপোৱাৰ আগতে এবাৰ ধান লৈ বাণিজ্যলৈ যাবলৈ ওলাল। মিনতী, তুমি কিবা অসুবিধা হ'লে মাহঁতক ক'বা।
মই যিমান পাৰোঁ সোনকালে আহিম। আপুনি মাত্ৰ সোনকালে আহিব। মই সদায় অপেক্ষা কৰিম। মহেশ গ'লগৈ। মহেশে যে এইবাৰ অহাত বহুত পলম কৰিলে। এদিন দুদিনকৈ ৩ মাহ হ'ল সি আহি নাপালে। তাৰ মাজতে মহেশৰ মাকৰ মৃত্যু হ'ল। মিনতী অকলশৰীয়া হৈ পৰিল। ইফালে গৰ্ভত সন্তান। গাঁৱত মানুহৰ মুখে মুখে ওলাল ক'ৰবাত চাগে মহেশৰ মৃত্যু হ'ল। মহেশলৈ অপেক্ষা কৰি কৰি মিনতী মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। বহুত মধুৰ সম্পৰ্ক হ'লে এনেকুৱাই হয়। তাই মহেশক বিচাৰি ঘৰৰ পৰা ওলাই গ'ল। য'তে ত'তে পৰি থাকে, চিঞৰি চিঞৰি কান্দি থাকে। এদিনাখন আমাৰ চৌহদৰ আহঁত গছজোপাৰ তলত ৰাতি কেঁচুৱাৰ চিঞৰ শুনিব পালোঁ। আমি সকলো ওলাই আহিলোঁ। আহি দেখোঁ যে তাত মিনতীয়ে সন্তান প্ৰসৱ কৰিছে। আমি সন্তানটিক তুলি নি লালন পালন কৰিলোঁ। মিনতীয়ে নিজৰ সন্তানক মন-কাণ দিব পাহৰি গ'ল। তাই মাত্ৰ মহেশকে বিচাৰি ফুৰিলে। আচৰিত, এদিনো মাকৰ আহাৰ নোখোৱাকৈ আল্লাহ ভগৱানৰ কৃপাত সেই সন্তানটি আমি ডাঙৰ কৰিলোঁ। অকণমান ডাঙৰ হোৱাৰ পাছতে আমি তাক তাৰ দেউতাকৰ সম্পত্তি বিক্ৰী কৰি পোৱা টকাৰে হোষ্টেলত পঢ়াৰ ব্যৱস্থা কৰি দিলোঁ। কিন্তু বৰ্তা, সেই ল'ৰাজন এতিয়া ক'ত থাকে? মানে মিনতী আইৰ ল'ৰাজন। আমি তাৰ পিতৃ-মাতৃৰ পৰিচয় লুকুৱাই ৰাখিছিলোঁ তাৰ জীৱনটো গঢ়াৰ স্বাৰ্থত। ল'ৰাজনৰ পৰিচয় মোক দিয়কচোন বৰ্তা। সেই মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা ল'ৰাজন। কওক বৰ্তা, কওক। তই ৰুদ্ৰ। কি? ৰুদ্ৰই সকলো ফালে অন্ধকাৰ দেখিলে। তাৰ যেন বুকুখন গধুৰ হৈ পৰিল। সি নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। সি আৰু এটা শব্দও ক'ব নোৱাৰিলে। সি ৰহিম বৰ্তাৰ কাষৰ পৰা উঠিলে আৰু সি মাকক বিচাৰি যাত্ৰা কৰিলে। ক'ত কেনেকে মানুহৰ সম্পৰ্কবোৰ লুকাই থাকে। সি আজি তাৰ মাকৰ বুকুৰ মাজত সোমাব জীৱনৰ প্ৰথমবাৰৰ বাবে। সি আজি মাকক তাৰ ঘৰলৈ লৈ আহিব। মুহূৰ্ততে সি বহুত সপোন দেখিলে। সি দেখিলে সোণাৰু নৈ ঘাটত বহুত মানুহৰ জুম বান্ধি আছে। কি হ'ল বাৰু কাৰ? তাৰো মন গ'ল কি হৈছে চাবলৈ। সি বহু মানুহৰ জুম ভাঙি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিলে। মা, তুমি মোৰ মা হয়। তুমি মোক কিয় অভিমান কৰিলা মা? কিয়? তুমি সদায় দেউতাকে বিচাৰি থাকিলা। মোক এবাৰো কিয় নিবিচাৰিলা মা? উপস্থিত সকলো মানুহ আচৰিত হ'ল। ৰুদ্ৰই মিনতীৰ পাগলীৰ নিথৰ মৃতদেহটো সাৱটি হিয়া ঢাকুৰি কান্দিছে। ৰাইজ, ইমান দিনে আপোনালোকৰ মাজত পৰিচিত মিনতী পাগলীৰ মোৰ মা। ৰাইজ, ব'লক শেষ যাত্ৰাত মাক সন্মানকণ দিবলৈ ময়ে মুখাগ্নি কৰিম। সকলো ৰাইজে মিলি মিনতীৰ চিতা সাজিলে। শ্মশানস্থলীত অঞ্জলি আহি পালে। ৰুদ্ৰ, তুমি পাগল হ'লা নেকি? এজনী পাগলী মাতৃক তুমি মুখাগ্নি কৰিবা? ৰুদ্ৰই অঞ্জলিক এটা প্ৰচণ্ড চৰ সোধালে। মাতৃ সদায় মাতৃ হয়। পাগলী হওক বা ভিক্ষাৰী হওক। যাৰ কোমল গৰ্ভত থাকি পৃথিৱী দেখিছোঁ। সন্তানৰ দৃষ্টিত মাতৃ সদায় সৰ্বাংগন সুন্দৰ হ'ব লাগে। মই ডাঙৰ মানুহ, কিন্তু মই পাগলীৰ সন্তান।